নিশ্চিতভাৱে আমি মৰিগাঁও আৰু নগাঁও জিলাৰ কেইবাঠাইতো পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ বাবে উপস্থিত হৈছিল। মৰিগাঁও জিলাত দুখনকৈ বিশাল নিৰ্বাচনী সভাত উপস্থিত আছিল আৰু 15,000তকৈ অধিক লোক একোখন নিৰ্বাচনী সভাত উপস্থিত আছিল। আৰু আজি নগাঁৱতো এই দক্ষিণপাটতো আজি আমি দেখিবলৈ পাইছোঁ 10 সহস্ৰাধিক লোকে আজি সভাত উপস্থিত হৈছে। গতিকে ৰাইজৰ মনত এটা ব্যাপক উৎসাহ উদ্দীপনা আৰু এটা উদ্দেশ্যও দেখিবলৈ পাইছোঁ। মনৰ ভাৱবিলাক এনেকুৱা লাগিছে যেন তেওঁলোকৰ যিটো শাৰীৰিক অৱয়ব দেখিছোঁ বা শাৰীৰিক ভাষা আমি বুজিবলৈ পাইছোঁ বা অনুমান কৰিব পাৰিছোঁ যে তেওঁলোকে উন্নয়নৰ স্বাৰ্থত গ্ৰামাঞ্চলৰ বিকাশৰ স্বাৰ্থত শক্তিশালী পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে এখন সমৃদ্ধিশালী নিজৰ গাঁও আৰু অসম নিৰ্মাণ কৰাৰ কাৰণে তেওঁলোক আগবাঢ়ি আছে। গতিকে আমাৰ যিটো এতিয়া ধাৰণা যে প্ৰথম পৰ্যায়ত পুলিঙৰ তাতকৈ এইবাৰ এই পাৰ্চেণ্টেজ বঢ়াৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে পাৰ্চেণ্টেজ বাঢ়ক, গণতন্ত্ৰ শক্তিশালী হ'ব তেতিয়াহে যেতিয়া ইয়াত ৰাইজৰ অংশীদাৰিত্ব বাঢ়িব। ষ্টেক হোল্ডাৰ্ছ মানে গাঁৱৰ লোক, পঞ্চায়ত নিৰ্বাচন পঞ্চায়তী ৰাজ। গতিকে ষ্টেক হোল্ডাৰ্ছ গাঁৱৰ লোকৰ যেতিয়া অংশীদাৰিত্ব বাঢ়িব, পাৰ্টিচিপেশ্যন বাঢ়িব, তেতিয়া গণতন্ত্ৰ শক্তিশালী হ'ব। গতিকে গণতন্ত্ৰ শক্তিশালী কৰাৰ কাৰণে ৰাইজ কিন্তু এইবাৰ উঠি পৰি লগা যেন পৰিলক্ষিত হৈছে আৰু বিজেপি NDAৰ পক্ষত তেওঁলোকে আশীৰ্বাদ দিব বুলি আমাৰ ধাৰণা হৈছে। এতিয়া পাম নোহোৱা গাড়ী চলাই আছে, 4টা চকাৰে পাম নাই, হয়নে নাই? এখন গাড়ী চলাই আছে আমাৰ ভূপেন বৰা ডাঙৰীয়াই। 4টা চকা কেইবছৰমান আগতে পামচাৰ হৈছে। কেইবাবাৰো পামচাৰ ঠিক কৰিবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু পৰা নাই। য'তে মানে পাম দিবলৈ চেষ্টা কৰে ততেই পামচাৰ হয়। গতিকে এই পামচাৰ গাড়ী লৈ গৌৰৱ গগৈয়ে হওক বা অন্য প্ৰদ্যুৎ বৰদলৈয়ে হওক, ৰকিবুল হুছেইন ডাঙৰীয়াই হওক, কংগ্ৰেছৰ নেতাসকল জিতেন্দ্ৰ সিং ডাঙৰীয়াও কালি আহি দেখিছোঁ। এখন মিটিং হৈছে মানে আমাৰ ৰহাত মিটিং এখন হৈছে ফুলগুৰিত এবাৰ এটা অনুষ্ঠানত তেওঁলোক আহিছিলে। মই দেখিছোঁ যে তেওঁলোকে প্ৰত্যেকে বেলেগ বেলেগকৈ ফেচবুকত দিছে যেন ক'ৰবাত ৰহাত যেন প্ৰতিখন গাঁৱত কংগ্ৰেছে মিটিং কৰিছে এনেকুৱা লাগিছে। প্ৰতিখন গাঁৱত যেন কংগ্ৰেছৰ নেতা সোমাই গৈছে। এখন মিটিঙত 100জন নেতা কংগ্ৰেছৰ 100জন নেতাই বেলেগ বেলেগ এংগুলৰ পৰা ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে। মই ভাবি আছোঁ আৰু ইমান ডাঙৰ মিটিং কেলৈ গ'ল কংগ্ৰেছ কেনেকৈ ইমান জেগা পালে? শশীদাৰ ভাবোঁতে ইমান জেগা পাবলৈ হ'ব নাছিলে। কিন্তু আচল কথাটো উৰহীৰ গছত ওলাই গ'ল। এখনেই মিটিং, এংগল বেলেগ বেলেগ, পোষ্ট বেলেগ বেলেগ। গতিকে মই ধন্য মানিছোঁ কংগ্ৰেছৰ নেতাসকলক। গতিকে তেওঁলোকে এনেকৈ আগবাঢ়ি থাকক আৰু ভাৰতীয় জনতা পাৰ্টীয়ে পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈ NDA ৰাইজৰ হৈ কাম কৰি থাকক। এইটো এইবিলাক কংগ্ৰেছৰ কথা বতৰা কোনো বিশ্বাস কৰে। আজি গৌৰৱ গগৈ কংগ্ৰেছৰ নেতাক কোনোবাই বিশ্বাস কৰে নেকি? চাৰ্জিকেল ষ্ট্ৰাইক হৈছেনে হোৱা নাই সেইটোৰ আগত কাৰোবাক বহাই দিব লাগিছে কংগ্ৰেছৰ নেতাক, সেইটো হ'ব। তেতিয়া গম পালেহেঁতেন। যেতিয়া হেলিকপ্টাৰত চাৰ্জিকেল ষ্ট্ৰাইক হৈছিল 3:30 বজাত, কংগ্ৰেছৰ কোনোবা নেতাক সৈতে লৈ যাব লাগিছিল দেখাবৰ কাৰণে আগত, তাতে থৈ আহিব লাগিছিল আগাত নাই। ইয়াত চাৰ্জিকেল ষ্ট্ৰাইক কৰিম, তোমালোকে ইয়াতে থাকা, ইয়াৰ পৰাই চোৱা, ইয়াৰ পৰা ভিডিঅ' বনোৱা আৰু ইয়াৰ পৰা ভিডিঅ'টো পাৰফেক্ট ভিডিঅ' প্ৰমাণ প্ৰুফ ভিডিঅ' এটা তোমালোকে ভাৰতবৰ্ষলৈ, পাকিস্তানলৈ, বিদেশলৈ পঠিয়াই দিম। সেইটো কৰিব লাগিব। আহ্বান কৰিলে তেওঁলোকক কৈ দিম আমি আগতে যে চাৰ্জিকেল হ'ব পাৰে, তোমালোকৰ কোন নেতা আগতেই গৈ থাকিব বা সেই যিটো আমি চাৰ্জিকেল ষ্ট্ৰাইক কৰিম হেলিকপ্টাৰত কোন নেতা যাব বা ফাইটাৰ প্লেনত কোন নেতা যাব, কংগ্ৰেছে ঠিক কৰি দিয়ক। তেওঁলোকে তাৰ পৰা ভিডিঅ' চিডিঅ' কৰি ৰাইজক দেখাই দিম। গৌৰৱ গগৈ য'তে ত'তে ক'লা পতাকাৰ সন্মুখীন হৈছে আৰু আজি এখন সভাত মানুহে নহ'ব। অলপমান মানে কি হয়, কেতিয়াবা আমাৰ অসমীয়া ল'ৰাটো আগবাঢ়ি যাওঁতে আমি সকলো বিচাৰোঁ। অসমীয়া ল'ৰা এজনে ৰাষ্ট্ৰীয় মঞ্চ এখনত দপদপাই থাকে, কিন্তু যেতিয়া ঘাম নোলায় শৰীৰৰ পৰা, গাঁৱৰ পৰিৱেশ যেতিয়া নেদেখে, জন্মৰ পৰাই এচি ৰুমত থাকিলে, ইংৰাজী শিকিলে, হিন্দী শিকিলে, ইংৰাজী হিন্দী ক'ব পাৰিলে আমাৰ মানুহে বহুতে ভাবে বাপৰে বাপ ইমান স্মাৰ্ট, ইমান কথা জানে। আমাৰ গাঁৱৰ মানুহেও তাতকৈ বহুত কথা জনা মানুহ আছে। গাঁৱত চাহ বাগিচাত ভাল ভাল কথা জনা মানুহ এনেকুৱা বহুত আছে, কিন্তু ইংৰাজী ক'ব নোৱাৰে। দুৰ্ভাগ্য সেইটোৱে। ভালকৈ হিন্দীও ক'ব নোৱাৰোঁ, আমিও নোৱাৰোঁ বহুত ভালকৈ ইংৰাজী হিন্দী ক'ব। কিন্তু আমি যোৱা 40 বছৰ ধৰি এই ৰাষ্ট্ৰৰ নামত, এই দেশৰ নামত আমি সম্পূৰ্ণ
এক মনেৰে এক সংকল্পৰে কাম কৰি আছোঁ পাকিস্তানৰ ভাষা কোৱা নাই পাকিস্তানত যোৱাও নাই নাযাওঁ পাকিস্তানত পাৰিলে পাকিস্তানৰ সেই লোকে আমি আমাৰ হাতলৈ অনাৰ কাৰণে চেষ্টা কৰি আছোঁ তেওঁলোকে ভাৰতবৰ্ষক বিখণ্ডিত কৰিবৰ কাৰণে আৰু চেষ্টা কৰিব আজকেলিয়া গতিকে সেই স্কেলখিনি কাটি এইখিনি সংকল্পটো আগৰ পৰা তেওঁলোকৰ আছে বিজেপি চৰকাৰ থকালৈকে বিজেপিৰ কাৰ্যকৰ্তা থকালৈকে ভাৰতবৰ্ষৰ 1 ইঞ্চি মাটি এতিয়া না চীনে নিব পাৰিব না পাকিস্তানে নিব পাৰিব না বাংলাদেশে নিব পাৰিব না নেপালে নিব পাৰিব নে ভূটানে নিব পাৰিব না ম্যানমাৰে নিব পাৰিব কোনো ৰাষ্ট্ৰই আমাৰ 1 ইঞ্চি মাটিও বিজেপিৰ থকালৈকে নিব নোৱাৰে বৰং আমাৰ মাটি আমাৰ হাতত যদি আছে তাক উভতাই অনাৰ কাৰণে আমাৰ সংকল্প আছে